মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ এটা নতুন পাঠ আৰম্ভ কৰিব লৈছোঁ। পাঠটো হৈছে সমমিতি আৰু সমমিতিৰ প্ৰতিশব্দ হৈছে চিমেট্ৰি। তোমালোকে আগৰ ক্লাছবোৰত সমমিতিৰ বিষয়ে তোমালোকে অকণমান পাই আহিছা। তোমালোকে সমমিত চিত্ৰ কাক কয় বা সমমিতি অক্ষ কি হয় সেই বিষয়ে অলপ শিকি আহিছা। আমি আজি পুনৰ আৰু ইয়াতে আৰু কিছুমান কথা শিকিম। এতিয়া তোমালোকে চোৱা, এই সমমিতি কথাটো আমাৰ প্ৰকৃতিত, নেচাৰত চবতে দেখা পাওঁ। বহু ক্ষেত্ৰত আমি সমমিতি কথাটো দেখা পাওঁ। তোমালোকেতো চবেই পখিলা দেখিছা, হয়নে নহয়? পখিলাবোৰ দেখিবলৈ কিমান ধুনীয়া, হয়নে? ঠিক তেনেকৈ তোমালোকে বিভিন্ন ধৰণৰ ফুল দেখিছা, গছৰ পাত দেখিছা, হয়নে নহয়? আমি এই যে দেখা পাওঁ বস্তুবোৰ ইমান ধুনীয়া লাগে। আচলতে এই ধুনীয়া বস্তুবোৰ কি জানা? তাৰ এটা তোমালোকৰ গণিতৰ এটা ধৰ্ম মানি চলে, সেইটো হৈছে সমমিতি। এতিয়া সমমিতিনো কি সেইটো আমি জানিব লাগিব। তুমি যদি এটা পখিলা মন কৰিছা, পখিলা এটা যেতিয়া উৰি আছে বহুত ধুনীয়া লাগে, তোমালোকে নিশ্চয় মন কৰিছা। আৰু তাৰ পাখিকেইখন, দুইখন পাখি দেখিব একদম একে হয়নে নহয় বাৰু? একদম একে হয়, হয়নে? তোমালোকে নিশ্চয় মন কৰিছা। এতিয়া তোমালোকে চোৱা, সেই পাখিকেইখনক যদি পখিলাটো তুমি ধৰা লৈ পেলাই তুমি পাখি দুখন এনেকৈ জপাই দিলা, তুমি দেখিবা যে ইখন পাখিৰ ওপৰত সিখন পাখি সম্পূৰ্ণৰূপে মিলি যায়। অৰ্থাৎ আমি জাপি দিয়াৰ লগে লগে আমি ইখন পাখি এটা ছাইড নেদেখা হৈ যাওঁ। যদি আমি দীঘলীয়াকৈ জাপোঁ, এনেকৈ পাখি দুখন ধৰা, তোমাৰ পখিলাটো এনেকৈ আছে নহয়, এনেকৈ ধৰা পখিলা এটা আছে। এতিয়া যদি আমি এনেকৈ জাপি দিওঁ, দেখিবা তোমালোকে এইখনৰ ওপৰত এইখন সম্পূৰ্ণ একে হৈ যায়। মোৰ চিত্ৰটো আকোতে অকণমান সেয়া হৈছে দিয়াচোন, আচলতে বহুত ধুনীয়া হয়। ঠিক তেনেকৈ ফুলৰ ক্ষেত্ৰতো, বা মই তোমালোকক এটা গছৰ পাত এটা আনি থৈছোঁ, চোৱাচোন। এই গছৰ পাতটো মন কৰা, এই গছৰ পাতটো মন কৰাচোন, দেখিব আমাৰ ধুনীয়া লাগে, হয়নে? তুমি যদি এই গছৰ পাতটোক ধৰা, এক মিনিট ৰ'বা, মই ধৰা গছৰ পাতটোক এইডালৰ এনেকৈ কৰি জাপি দিব খুজিছোঁ। মই দেখিবা এটা ছাইড ইটো ছাইডৰ লগত সম্পূৰ্ণকৈ, বা এনেকৈ যদি মেলি দিওঁতে মই ভাঙি যাব, দেখিছানে? এইটো ছাইডৰ লগত এই ছাইডটো সম্পূৰ্ণ একে। এনেকুৱা ধৰণৰ চিত্ৰবোৰক আমি কওঁ সমমিত চিত্ৰ। ঠিক তেনেকৈ তুমি আৰু কিছুমান গছৰ পাতো দেখিছা। এতিয়া ধৰা মই এই পাতটো লৈছোঁ, দেখিছানে তোমালোকে? মোৰ অলপ মৰহি গৈছে, এই পাতটো দেখিছা? তুমি যদি এই এইডালৰ সাপেক্ষে যদি যাক জাপি দিয়া, ইটো ভাগৰ লগত সিটো ভাগ সম্পূৰ্ণকৈ মিলি যাব। এইবোৰ আমি প্ৰকৃতিত দেখা সমমিত চিত্ৰ। আৰু তোমালোকে যদি আমি নিজৰ কথাই ভাবোঁ দিয়াচোন, আমি মানুহটোৰ কথাই ভাবিছোঁ, বা মই মোৰ কথাই ভাবিছোঁ। ধৰা, সাধাৰণতে কি হয়, মানুহবোৰৰো আমাৰ সোঁফাল আৰু বাওঁফালটো একেধৰণৰ হয়। এতিয়া ধৰা মই এনেকৈ কৰি মোৰ মাজেৰে এডাল আঁচ টানি দিলোঁ, তুমি দেখিবা মোৰ সোঁফালটো যেনেকুৱা বাওঁফালটো একে হয়। বা আইনা এখনত ধৰা আমি এটা ছাইড যদি লিখোঁ, সিটো ছাইড আমাৰ সম্পূৰ্ণকৈ মিলি গ'লে মোৰ দৰে অলমষ্ট ছেইম হ'ব। কিন্তু মই এটা কথা পিছে দেই, মই দীঘলীয়াকৈ কথা কৈছোঁ, মোক যদি পথালিকৈ জাপি দিয়া তেতিয়া একে নহওঁ, হয় নাই? পখিলাটোৰ ক্ষেত্ৰতো তুমি দেখিছা, যদি এনেকৈ জাপি দিয়া, এনেকৈ এইফালটো তললৈ আনি দিয়া, তেতিয়া একে নহ'ব। গতিকে আমি দেখিম যে কিছুমান ৰেখা সাপেক্ষে, কিছুমান অক্ষ সাপেক্ষে এই চিত্ৰবোৰ সমমিত। আৰু সমমিতিৰ কাৰণে আমাৰ আচলতে প্ৰকৃতিত ধুনীয়া ধুনীয়া বস্তুবোৰ দেখিব পাওঁ। তাৰমানে তুমি এতিয়া চোৱা, সমমিত চিত্ৰ আমি জ্যামিতিলৈ আহোঁ। সমমিত চিত্ৰ বুলি ক'লে আমি কি? এতিয়া ধৰা মই জ্যামিতিলৈ আহিছোঁ, মই এইটো এটা ত্ৰিভুজ লৈছোঁ। এই ত্ৰিভুজটো তোমালোকে যদি মন কৰা, দেখিবা এইডাল বাহু আৰু এই বাহুডাল সমান জোখৰ। আৰু এনেকুৱা ধৰণৰ ত্ৰিভুজবোৰক আমি কওঁ সমদ্বিবাহু ত্ৰিভুজ। অৰ্থাৎ দুডাল বাহু সমান, এইটো এটা ত্ৰিভুজ লৈছোঁ। এতিয়া যদি মই এই ত্ৰিভুজটো এইখিনিতে এনেকৈ যদি ভাঁজ দি দিওঁ, ভাঁজ দি দিছোঁ, দেখিছা তোমালোকে এটা ভাগৰ ওপৰত, অৰ্থাৎ এই ভাগটোৰ ওপৰত এই ভাগটো সম্পূৰ্ণকৈ মিলি গৈছে নাই বাৰু? তেনেহ'লে তোমালোকে দেখিছা যে এই যেতিয়া আমাৰ এই মিলি গৈছে, এইটো ভাগৰ লগত এই ভাগটো সম্পূৰ্ণকৈ মিলি গৈছে। তেনেহ'লে এই যে মিলি গ'ল, তাৰমানে এইটো এটা সমমিত চিত্ৰ। আৰু এই চিত্ৰটোৰ এইডাল যিডাল লাইনত মিলি গৈছে, তাৰমানে এই লাইনডাল মন কৰা, ইয়াতে এইডাল হৈছে তোমালোকৰ সমমিতি অক্ষ। এতিয়া মই চোৱাচোন ত্ৰিভুজটো আৰু বেলেগ ধৰণে ভাঁজ দিব যাওঁ, এনেকৈ ভাঁজ দিওঁ, এইটো ভাঁজ দিলোঁ। এতিয়া ভাঁজ দিওঁতে তোমাৰ ইটো ভাগৰ ওপৰত সিটো ভাগ সম্পূৰ্ণকৈ মিলি গৈছেনে? নাই যোৱা, হয়নে? মই এইটো ভাঁজ জাপি দিওঁতে এই তলৰখিনি দেখি আছোঁ, দেখিছা নহয়? এই অংশখিনি এনেকৈ জাপি দিয়াৰ লগে লগে মই এই তলৰ অংশখিনি দেখি আছোঁ। তাৰমানে তোমালোকৰ এইডাল সমমিতি অক্ষ নহয়। মই
মই চিত্ৰটো আঁকি দেখাইছোঁ চোৱাচোন তোমালোকে এইটো তোমালোকে স্কেলেৰে আঁকিবা দেই এইটো এটা ধৰা মই দুডাল বাহু সমান লৈছোঁ সমদ্বিবাহু ত্ৰিভুজ লৈছোঁ ঠিক আছে য'ত মই লৈছোঁ এডাল বাহু আৰু এডাল বাহু সমান ধৰা ABC এটা সমদ্বিবাহু ত্ৰিভুজ বা ত্ৰিভুজ ল'লা এতিয়া এই ত্ৰিভুজটোক যদি তুমি এনেকৈ কৰি এইডাল সাপেক্ষে তুমি যদি এনেকৈ জাপি দিয়া এই অংশটো আনি ইয়াত জাপি দিয়া ইয়াত মই দেখুৱাৰ দৰে এইটো এটা ত্ৰিভুজ আছিলে হা এনেকৈ কৰি মই ইয়াতে জাপি দিলোঁ দেখিছোঁ যে মই ইটো অংশৰ লগত সিটো অংশ মিলি গৈছে তেনেহ'লে এই ত্ৰিভুজটো ABC ত্ৰিভুজক এইডালৰ ধৰা মই নাম দিলোঁ AD এডাল অক্ষ AD সাপেক্ষে এটা সমমিত চিত্ৰ আৰু এই ত্ৰিভুজটো ABC কওঁ সমমিত চিত্ৰ আৰু এই অক্ষডালক এই AD ৰেখাডালক এইটো কোৱা হয় সমমিতি অক্ষ প্ৰতিশব্দ হৈছে এক্সিছ অফ চিমেট্ৰি মই ইয়াতে সংজ্ঞাটো লিখি থৈছোঁ চোৱাচোন যদি এডাল ৰেখাই এটা চিত্ৰক এনে দুটা ভাগত ভাগ কৰে যাতে ভাগ দুটা সম্পূৰ্ণ একে হয় মন কৰা ভাগ দুটা সম্পূৰ্ণ একে হয় অৰ্থাৎ এটা ভাগৰ ওপৰত আনটো ভাগ জাপি দিলে সম্পূৰ্ণৰূপে মিলি যায় দেই তেন্তে ৰেখাডাল সাপেক্ষে চিত্ৰটোক এটা সমমিত চিত্ৰ আৰু ৰেখাডালক সমমিতি অক্ষ প্ৰতিশব্দ এক্সিছ অফ চিমেট্ৰি বোলা হয় গতিকে তোমালোকে নিশ্চয় সমমিত চিত্ৰ আৰু সমমিতি অক্ষ অকণমান আইডিয়া কৰিব পাৰিলা হয়নে ইয়াতে মই কি কৰিছোঁ এইটো ত্ৰিভুজৰ চিম্বল ত্ৰিভুজ ABC এইটো চোৱা AD অক্ষ তোমালোকে যদি ত্ৰিভুজ ABC লোৱা ABC তোমালোকৰ অ'কে ABC এটা ত্ৰিভুজ বুলি লিখোঁ বাৰু দিয়া ABC এটা ত্ৰিভুজ এতিয়া যদি তুমি এই ত্ৰিভুজটো ABCক যদি AD ৰেখা সাপেক্ষে ভাঁজ দি দিয়া ঠিক আছে AD ৰেখাৰে তোমালোকে যদি ত্ৰিভুজটো ভাঁজ দিয়া ত্ৰিভুজটো ভাঁজ দিলে তোমালোকৰ কি হয় দেখা যায় যে AD ৰেখাই ABC দুটা এনে অংশত দুটা সমান ভাগত ভাগ কৰিছে তেনেহ'লে আমি কি কওঁ এই যে তোমালোকৰ এই ত্ৰিভুজটো এই ABC ত্ৰিভুজটো AD ৰেখা সাপেক্ষে সমমিত অৰ্থাৎ আমি ক'ব পাৰোঁ ত্ৰিভুজ ABC AD অক্ষ সাপেক্ষে সমমিত আৰু কি হ'ল এই ADডাল হৈছে সমমিতি অক্ষ তোমালোকে নিশ্চয় তেনেহ'লে এই ত্ৰিভুজটোৰ কাৰণে গম পালা এইবাৰ আমি আৰু বিভিন্ন ধৰণৰ জ্যামিতিৰ আকৃতিৰ কাৰণে সমমিতি অক্ষবোৰ চাওঁ আহা তাৰমানে তোমালোকে দেখিছা যে এই ত্ৰিভুজটোৰ এডাল সমমিতি অক্ষ পালোঁ হ'ব এইবাৰ মই চাওঁ আন এটা চিত্ৰলৈ যাওঁ জ্যামিতিত তোমালোকে আয়ত পাইছিলা নহয় নিশ্চয় মনত আছে আয়তটো কেনেকুৱা আছিলে তোমালোকৰ এটা বন্ধ চিত্ৰ যিডাল চাৰিডাল বাহুৰে আগুৰা থাকে আৰু তোমালোকৰ বিপৰীত বাহুবোৰ সমান আছিলে তাৰমানে তোমালোকৰ এটা আয়তৰ ক্ষেত্ৰলৈ গৈছিলোঁ মই আঁকি দেখাইছোঁ আয়তৰ প্ৰতিশব্দ আছিলে তোমালোকৰ ৰেক্টেংগল অ'কে এইটো এটা আয়ত চোৱা তোমালোকে সদায় কিন্তু স্কেল পেঞ্চিল ব্যৱহাৰ কৰি আঁকিবা মই হাতেৰে আঁকিছোঁ ইয়াতে দেই ইয়াতে তুমি চোৱা ABCD এই বিন্দুকেইটাৰ নাম দিছোঁ এইকেইটা ABCটো হৈছে তোমালোকৰ এটা আয়ত ঠিক আছে ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু ইহঁতৰ মাজৰ কোণবোৰ হৈছে 90 ডিগ্ৰী এতিয়া এই একেটা আয়তকে মই আৰু এবাৰ আঁকি দেখাইছোঁ তোমালোকক এই আয়তটোকে লৈছোঁ এই আয়তটোক এই ABCD আয়তটোক ধৰা মই এনেকৈ দীঘলে এনেকৈ ভাঁজ দি দিলোঁ ধৰা এডাল PQ সাপেক্ষে ভাঁজ দি দিলোঁ তোমালোকে দেখিবা এইটো ভাগৰ লগত এইটো ভাগ মিলি গৈছে মই চিত্ৰত মই এটা হেৰি কাটি পেলাই দেখাই আছোঁ এতিয়া যদি মই এই ত্ৰিভুজ এই আয়তটো একেটা আয়তেই লৈছোঁ দেই তোমালোকে বুজিবৰ সুবিধাৰ কাৰণে মই তিনিবাৰ আঁকি দেখাইছোঁ এনেকৈতো ভাঁজ দিছিলোঁৱেই এইবাৰ এনেকৈ নহয় এইবাৰ মই পথালিকৈ ভাঁজ দি দিলোঁ
ধৰা পি কিউ লৈছিলোঁ নহয় এই আৰ এছ সাপেক্ষে ভাগ দিলোঁ এনেকৈ ভাগ দিলোঁ তেতিয়া তোমালোকে দেখিবা ইটো ভাগৰ ওপৰত সিটো ভাগ মিলি গৈছে চোৱা মই এটা কাটি দেখাইছোঁ এই বস্তুটোৱেই এইটো তোমালোকৰ এটা আয়ত যাৰ এডাল বাহুৰ লগত এডাল বাহু সমান এডালৰ লগত এডাল বাহু সমান ঠিক আছে এতিয়া চোৱা মই প্ৰথমতে কোৱাৰ ধৰণে এইটো এনেকৈ ভাঁজ দিছোঁ এই ৰঙা আঁচডাল দেখিছা নহয় এইডাল সাপেক্ষে এনেকৈ ভাঁজ দি দিলোঁ দেখিছা এই ভাঁজ দিয়াৰ লগে লগে তুমি কি দেখিলা এই ভাগটো আৰু এইটো ভাগ সম্পূৰ্ণকৈ মিলি গৈছে হ'ল তাৰমানে তোমালোকৰ এইডাল সাপেক্ষে এইটো এটা সমমিত চিত্ৰ আৰু এইডাল সমমিতি অক্ষ অৰ্থাৎ এইডাল সমমিতি অক্ষ এতিয়া এই আয়তটোকে মই এনেকৈ পথালিকৈ ভাঁজ দি দিওঁ দিয়াচোন দেখিছা তাৰমানে মই এই আয়তটো লৈছিলোঁ নহয় এনেকৈ ভাঁজ দি দিলোঁ বুজি পাইছা তেনেহ'লে তোমালোকে দেখিছা এইটোৰ লগতো এইটো ভাগ মিলি গৈছে হয় নাই মই এটা ভাগ নেদেখা হৈ গৈছোঁ নহয় দেখিছা জানো এটা ভাগৰ লগত এইটো ভাগ সম্পূৰ্ণকৈ মিলি গৈছে হয়নে গতিকে এইডালো তোমালোকৰ এডাল সমমিতি অক্ষ নিশ্চয় ধৰিব পাৰিলা তাৰমানে তোমালোকে আৰু এটা কথা গম পালা ইয়াৰ পৰা যে এটা সমমিত চিত্ৰ অৰ্থাৎ এই আয়তটো হৈছে সমমিত চিত্ৰ এইডাল আৰু এইডাল হৈছে সমমিতি অক্ষ তাৰমানে আমি কি গম পালোঁ যে এটা সমমিত চিত্ৰৰ একাধিক সমমিতি অক্ষ থাকিব পাৰে হৈছে চোৱা মই তাৰমানে এনেকৈ ধৰণে ক'লোঁ এইটো মই এটা আয়ত লৈছিলোঁ ABCD আয়তৰ এই আয়তটোৰ ক্ষেত্ৰত মই কি পালোঁ PQ আৰু আনডালৰ ৰেখা এডাল নাম দিছোঁ RS PQ আৰু RS হৈছে কি সমমিতি অক্ষ এইটা হৈছে সমমিতি অক্ষ আৰু এটা কথা তোমালোকে ক'ব পাৰিবা যে এই ৰেখাডাল সাপেক্ষে তাৰমানে এইডাল PQ আৰু RS সাপেক্ষে ABCD আয়তটো কি হয় সমমিত চিত্ৰ দুটা একেলগতে লিখি দিছোঁ তাৰমানে তোমালোকে দেখিলা যে এই চিত্ৰটো এই আয়তটো এটা সমমিত চিত্ৰ আৰু কোনকেইডাল ৰেখা সাপেক্ষে সমমিত এইডাল ৰেখা আৰু এইডাল ৰেখা এতিয়া তুমি মন কৰাচোন যদি মই আয়তটো ধৰা এইটো ভাঁজ দিয়াটো গম পালা এইটো ভাঁজ দিয়া গম পালা এবাৰ ধৰা মই এই কোণটোৰ পৰা এনেকৈ ভাঁজ দিব খুজিছোঁ এতিয়া তোমালোকৰ এইটো ভাগৰ লগত এইটো ভাগ মিলি গৈছেনে নাই যোৱা হয়নে তাৰমানে তোমালোকৰ এডালো অক্ষ হয় কিন্তু এডাল সমমিতি অক্ষ নহয় হ'ল আৰু এটা কথা মই তোমালোকক কি ক'লোঁ এটা চিত্ৰৰ একাধিক চুটি প্ৰশ্নৰ কাৰণে আমাৰ দৰকাৰ হয় অ'কে মই এইখিনি মচি পেলাই দেখাই দিছোঁ এটা ইম্পৰ্টেণ্ট লাইন হয় এটা চিত্ৰৰ একাধিক সমমিতি অক্ষ থাকিব পাৰে এই কথাখিনি তোমালোকে কিন্তু খুব ভালদৰে মন কৰিবা দেই এইবাৰ আমি আন এটা চিত্ৰলৈ যাওঁ সেইটো হৈছে ধৰা বৰ্গ মানে প্ৰতি শব্দ হৈছে স্কুৱেৰ বৰ্গ মানে কি আছিলে তোমালোকৰ প্ৰতিটো বাহু সমান আৰু সমান্তৰাল প্ৰতিটো বাহু সমান আৰু সিহঁতে কি হয় পৰস্পৰ এনেকৈ লম্বভাৱে থিয় হৈ থাকে এতিয়া এই বৰ্গটো যদি তুমি মন কৰা দেখিবা এই একেটা বৰ্গই মই আকৌ এবাৰ ৰাখিছোঁ মোৰ অকণমান উঠালি ভাল হ'ব পাৰে তোমালোকে আগতে সমান জোখৰ ৰাখিবা ABCD মই যদি এটা বৰ্গ বুলি ল'লোঁ এই ABCD বৰ্গটো তুমি যদি এনেকৈ পথালিকৈ ভাঁজ দি দিয়া দেখিবা এই ভাগটোৰ লগত এইটো ভাগ মিলি গৈছে এতিয়া এই বৰ্গটো যদি তুমি এনেকৈ ভাঁজ দিয়া দেখিবা এই ভাগটো এনেকৈ কৰি উঠি দিয়া অলপ মিলি গ'ল আকৌ যদি তুমি এই বৰ্গটো এনেকৈ ভাঁজ দিয়া দেখিবা এইটো ভাগৰ লগত এইটো ভাগ মিলি গৈছে আকৌ যদি তুমি এনেকৈও ভাঁজ দিয়া দেখিবা এই অংশটো এই ত্ৰিভুজাকৃতিৰ অংশটো ইয়াৰ লগত মিলি গৈছে মই তোমালোকক কাটি থোৱা আছে বৰ্গ এটা দেখাই দিছোঁ এইটো এটা বৰ্গ ঠিক আছে এই বৰ্গটোক মই প্ৰথমতে ধৰা এনেকৈ থিয়কৈ ভাঁজ দিছোঁ এনেকৈ ভাঁজ দিলোঁ দেখিছা দুইটা ভাগ মিলি গ'ল তাৰমানে এইডাল অৰ্থাৎ তোমাৰ ক্ষেত্ৰত এইডাল মই যদি নাম দি দিওঁ ধৰা এইটো PQ এডাল সমমিত অক্ষ পালোঁ সমমিতি অক্ষ আকৌ যদি মই এনেকৈ পথালিকৈ ভাঁজ দিওঁ দেখিছা ইটো ভাঁজৰ লগত সিটো ভাঁজ মিলি গ'ল তাৰমানে PQ দিছিলোঁ নহয় ধৰা RS বুলি ক'লোঁ আন এডাল সমমিতি অক্ষ
এইবাৰ তোমালোকে যদি এনেকৈ কৰ্ণ হিচাপে ভাজ দিয়া এনেকৈ দেখিছা এইটো মিলি গৈছে কিন্তু আয়তৰ ক্ষেত্ৰত মিলা নাছিলে হয় নাই তাৰমানে পি কিউ আৰ এছ ধৰা এইটো ধৰা ইউ ভি দিলোঁ ইউ ভিও এডাল সমমিত অক্ষ এডাল পালোঁ আকৌ যদি মই এনেকৈ ভাজ দিওঁ এতিয়াও মিলি গ'ল ধৰা এডাল ল'লোঁ মই এক্স ৱাই এডালো সমমিতি অক্ষ তাৰমানে মই দেখিলোঁ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা এই চাৰিডাল হৈছে সমমিতি অক্ষ এই চাৰিডাল এডাল পথালিকা আছে এনেকৈ 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 চাৰিডাল সমমিতি অক্ষ পালোঁ হৈছে তাৰমানে তোমালোকে এতিয়া কি গম পালা এ বি চি ডি বৰ্গৰ বা বৰ্গটো গোটেইকেইটা ৰেখাৰ নাম লিখিব পাৰোঁ পি কিউ আৰ এছ এক্স ৱাই আৰু ইউ ভি সাপেক্ষে গোটেইকেইডাল সাপেক্ষে সমমিত চিত্ৰ হা কিন্তু তুমি যদি এই বৰ্গটো এনেকৈ মাজেৰে ভাজ নিদি ধৰা এই কাষত দিলা এনেকৈ ভাজ দিছা এতিয়া এইটো ভাজৰ লগত ভাজ মিলিছেনে নাই মিলা তাৰমানে এইডাল তোমালোকৰ সমমিতি অক্ষ নহয় তাৰমানে বৰ্গৰ ক্ষেত্ৰত কি পালোঁ অৰ্থাৎ মই ইয়াতে পালোঁ যে এ বি চি ডি কি হ'ল পি কিউ আৰ এছ এক্স ৱাই আৰু ইউ ভি সমমিতি অক্ষ তাৰমানে তোমালোকে বৰ্গৰ ক্ষেত্ৰত কেইডাল সমমিতি অক্ষ পালা বৰ্গৰ সমমিতি অক্ষ পালা চাৰিডাল বৰ্গৰ ছুটি প্ৰশ্নৰ কাৰণে দৰকাৰ হয়নে সমমিতি অক্ষ তোমালোকে কেইডাল পালা তেনেহ'লে চাৰিডাল তেনেহ'লে তোমালোকে বৰ্গটো বুজি পালা হয়নে এইবাৰ মই যাওঁ তোমালোকক আন এটা চিত্ৰলৈ ধৰা তোমালোকক মই এবাৰ এডাল ৰেখা লওঁ ৰেখা মনত আছেনে তোমালোকে ৰেখাৰ সমমিতি মানে তোমালোকৰ চিমেট্ৰি অফ আ লাইন আগতে দেখিলোঁ সমমিতি অক্ষ এডাল থাকিব পাৰে দুডাল চাৰিডাল এবাৰ আমি ল'লোঁ ৰেখাৰ সমমিতি এতিয়া চোৱা ৰেখা মানে তোমালোকৰ এটা বিন্দুৰ পৰা নিৰ্দিষ্ট বিন্দুৰ পৰা আমি আগবাঢ়ি গৈ আছে অসীমলৈ বিস্তৃত এনেকৈ তুমি হাত দুখন মেলি দিয়াচোন ধৰা এনেকৈ কৰি মোৰ গৈ থাকিম সেইডাল হৈছে ৰেখা এতিয়া এই ৰেখাডাল যিহেতু অসীমলৈ বিস্তৃত তুমি ধৰা ৰেখাডালক এনেকৈ কৰি ভাজ দিলা মিলি গ'ল তুমি যদি এনেকৈও ভাজ দিয়া মই ভাবিব পাৰোঁ যে ই মিলি গৈছে কিয় কাৰণ জানানে এইটোতো আৰু ইচ্ছা কৰিলে আৰু অলপ বঢ়াব পাৰোঁ হয় নাই তেতিয়া মোৰ এইটো অংশৰ লগত এইটো অংশ মিলি যাব বা এনেকৈও যদি মই ভাজ দিছোঁ মিলি যোৱা বুলি ভাবিম কাৰণ এইটো মই এফালে বহাই থাকিব পাৰোঁ হা গতিকে আমি ৰেখাৰ ক্ষেত্ৰত দেখিম যে এনেকৈ তুমি য'তেই ভাজ দিয়া ৰেখাডালৰ দুইটা অংশ ইটোৰ লগত সিটো মিলি যাব অৰ্থাৎ ৰেখাডালৰ সমমিতি অক্ষ কিমান অসংখ্য আৰু এটা কথা দেই ৰেখাডাল ধৰা তোমাক মই এই পেনটোকে ৰেখা বুলি ভাবাচোন ইয়াক যদি মই নিজে জাপি দিওঁ নিজৰ সাপেক্ষেও সমমিত তাৰমানে তোমালোকে দেখিছা যে ৰেখাৰ ক্ষেত্ৰত তোমালোকৰ অসংখ্য সমমিতি অক্ষ আছে দেই এইটো কথা মনত ৰাখিবা ৰেখা এইটো কিন্তু মন কৰা মই ৰেখা লৈছোঁ দেই ৰেখাৰ সমমিতি অক্ষ অসংখ্য আৰু তোমালোকে এইটো মন কৰিবা যে নিজৰ সাপেক্ষেও ৰেখাডাল সমমিত কিন্তু মই এতিয়া যাওঁ তোমালোকৰ নেক্সট ৰেখাখণ্ড হা ৰেখা মানে লাইন আছিলে ৰেখাখণ্ডৰ ক্ষেত্ৰত যাওঁ লাইন ছেগমেণ্ট মানে কি ৰেখাখণ্ডৰ সমমিতি ধৰা তুমি এডাল ৰেখাখণ্ড ল'লা ৰেখাখণ্ড মানে কি ধৰা এই বি এডাল ৰেখাখণ্ড তোমালোকৰ ৰেখাখণ্ডটো তোমালোকৰ কি হয় প্ৰান্তবিন্দু আছে তাৰমানে এইটোৱে দিশ ধৰা এইটো এটা ৰেখাখণ্ড দেই এই ৰেখাখণ্ডটো যদি মই ভাবোঁ ইয়াৰ সমমিতি অক্ষ কেইডাল তুমি এইটোতো আগুৱাব নোৱাৰি পিছুৱাব নোৱাৰি একদম ছিঙি গ'ল আৰু এইটুকুৰ ৰেখাডালক মই কাটি ল'লোঁ এটুকুৰ এতিয়া তুমি ৰেখাখণ্ডডাল পালা এই ৰেখাখণ্ডডাল কিন্তু তুমি একদম মধ্যবিন্দু এইডালেই সমমিত অক্ষ এডাল পালোঁ আৰু ৰেখাডাল মই তোমালোকক ৰেখাখণ্ডডাল ৰেখাৰ দৰে নিজৰ সাপেক্ষেও কি সমমিত হয় তাৰমানে তোমালোকে কি দেখিলা ৰেখাখণ্ডৰ সমমিতি অক্ষ হ'ল দুডাল হা তোমালোকে সেইটো কথা মন কৰিবা ৰেখাখণ্ডৰ সমমিতি অক্ষ কেইডাল পালা দুডাল
হ'ল আন এটা কথা তোমালোকে গম পালা এনেকৈ ধৰি আমি বিভিন্ন ধৰণৰ চিত্ৰৰ সমমিতি অক্ষ আমি উলিয়াব পাৰোঁ মই পিছৰ ক্লাছত তোমালোকক আৰু কিছুমান জ্যামিতিক চিত্ৰৰ সমমিতি অক্ষৰ বিষয়ে আলোচনা কৰিম থেংক ইউ